স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকক দিব ওলাইছো WHO এখন তালিকা প্ৰস্তুত কৰিছে যি তালিকাত জৰুৰীভাৱে যিসমূহ ভ্যাকচিন আপুনি ব্যৱহাৰ কৰিব পাৰে কিন্তু কোভাক্সিন যি ভ্যাকচিন আছে আৰু যেটো ভাৰতে নিজে প্ৰস্তুত কৰা এই ভ্যাকচিনটো সেই তালিকাত নাই আৰু 130 খন দেশৰ ভিতৰত 130 খন দেশে এই মুহূৰ্তত স্বীকৃতি দিছে কোভিশিল্ডত কিন্তু WHO যি তালিকা আছে সেই তালিকাত কিন্তু কোভাক্সিন যেটো ভ্যাকচিন আছে তাৰ স্থান দিয়া হোৱা নাই এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াব ওলাইছো যে WHO তালিকাত নাই ভাৰত বায়োটেকৰ কোভাক্সিন বিশ্বৰ বহু দেশে গ্ৰহণ কৰা নাই কোভাক্সিন প্ৰতিষেধক আৰু WHO যি জৰুৰীকালীন ব্যৱহাৰৰ বাবে যি তালিকা আছে সেই তালিকাটো কোভাক্সিন গ্ৰহণ কৰা হোৱা নাই আৰু কোভাক্সিন প্ৰতিষেধকৰ প্ৰমাণপত্ৰ গ্ৰহণৰ অনিচ্ছা প্ৰকাশ কৰিছে বিশ্বৰ কেইবাখনো দেশে বিদেশ ভ্ৰমণত সমস্যাৰ সন্মুখীন হ'ব পাৰে যি সকল লোকে কোভাক্সিনৰ প্ৰতিষেধক লৈছে WHOৰ জৰুৰীকালীন যি ব্যৱহাৰৰ তালিকা আছে তাত এই কোভাক্সিন ভ্যাকচিনক বৰ্তমানলৈকে অন্তৰ্ভুক্ত কৰা হোৱা নাই WHOৰ যেটো EULত এই ভ্যাকচিন বৰ্তমানলৈকে অন্তৰ্ভুক্ত হোৱা নাই আৰু ইতিমধ্যে উল্লেখ কৰা হৈছে যে ভাৰতত চলি থকা যেটো কোভিশিল্ড ভ্যাকচিন আছে তাক ইতিমধ্যে গ্ৰহণ কৰিছে 130 খন দেশে কিন্তু ইয়াৰ বিপৰীতে ইউৰোপৰ দেশসমূহে এই মুহূৰ্তলৈকে কোভাক্সিন গ্ৰহণ কৰা নাই আৰু কোভাক্সিন যেটো ভ্যাকচিন আছে সেইখন এছিয়া মহাদেশৰ বহু দেশে ইতিমধ্যে গ্ৰহণ কৰিছে জিম্বাবুৱে ফিলিপিনছ পাৰাগুৱেকে ধৰি কেইবাখনো দেশে কোভাক্সিন যি ভ্যাকচিন আছে তাক ইতিমধ্যে গ্ৰহণ কৰিছে নেপাল মেক্সিকো ইৰানেও গ্ৰহণ কৰিছে কোভাক্সিনক কিন্তু ইউৰোপিয়ান দেশসমূহে এই কোভাক্সিন যেটো ভ্যাকচিন আছে তাক গ্ৰহণ কৰা নাই ভাৰতত ইতিমধ্যে গ্ৰহণ কৰা হৈছে মৰিছাছে এটোক স্বীকৃতি দিছে জৰুৰীকালীন সেৱাৰ বাবে কোভিশিল্ডক বিশ্বৰ কেইবাখনো দেশে স্বীকৃতি দিছে আৰু WHOৰ যি তালিকা আছে সেই তালিকাত কেই স্থান পাইছে কোভিশিল্ডে স্থান পাইছে মডাৰ্নাই স্থান পাইছে WHOৰ তালিকাত তাৰ লগতে ফাইজাৰ এষ্ট্ৰাজেনিকায়ো আৰু জেনসেনো তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে যি WHOৰ তালিকা আছে সিনোফাৰ্ম আৰু BPIB এই যি দুটা ভ্যাকচিন আছে এই তাকো স্থান দিয়া হৈছে এই মুহূৰ্তত আৰু এই বিষয়ক আৰু ভ্যাকচিনৰ সন্দৰ্ভত জুন মাহত পুনৰ সমীক্ষা অনুষ্ঠিত হ'ব WHO ভাৰত বায়োটেকে আশা ব্যক্ত কৰিছে যে WHO এই সন্দৰ্ভত আশা ব্যক্ত কৰিছে আৰু পিছৰ যিখন বৈঠক হ'ব তাত কোভাক্সিনকো অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে কোভাক্সিনৰ অন্তৰ্ভুক্তক লৈ পৰৱৰ্তী বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে আৰু ইয়াক লৈ ইতিমধ্যে আশা ব্যক্ত কৰা হৈছে আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে এই গুৰুত্বপূৰ্ণ খবৰটো যে যদিহে কোনো ব্যক্তিয়ে কোভাক্সিন আপুনি লৈছে তেতিয়ালে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু আপোনাৰ সমস্যা হ'ব পাৰে কাৰণ জৰুৰীকালীন সেৱাৰ বাবে ব্যৱহাৰযোগ্য যিখিনি ভ্যাকচিনৰ তালিকা WHO প্ৰকাশ কৰিছে সেই তালিকাত কিন্তু কোভাক্সিনৰ নাম নাই মই সবিশেষ কথা পাতিবৰ বাবে মই সমীৰণ বৰঠাকুৰৰ সৈতে সংযুক্ত হ'ম মোৰ সহযোগী আছে সমীৰণ এই বিষয়ে মই আপোনাৰ পৰা সবিশেষ কিছু তথ্য জানিব বিচাৰিছো হয় দীক্ষিত শৰ্মা এটা কথা উল্লেখ কৰিব লাগিব ইতিমধ্যে WHOৰ তালিকাৰ যি তালিকা প্ৰকাশ কৰিছে সেই তালিকাখনত কিন্তু কোভাক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱা নাই আৰু তাৎপৰ্যপূৰ্ণ বিষয় যে আমি যদি এই মুহূৰ্তত চাওঁ কেইবাখনো দেশে কোভাক্সিন স্বীকৃতি দিয়া নাই বা গ্ৰহণ কৰা নাই তাৰ বিপৰীতে 140 বা 150ৰ অধিক খন দেশে কোভিশিল্ড গ্ৰহণ কৰিছে তেনে ক্ষেত্ৰত যদি আমি এই তালিকা হাতত আহি পৰিছে আৰু কোভাক্সিনক গ্ৰহণ কৰিছে মাত্ৰ কেইখনমান দেশে জিম্বাবুৱে ফিলিপাইনছ পাৰাগুৱে গ্ৰহণ কৰিছে কোভাক্সিনক নেপাল মেক্সিকো ইৰানে গ্ৰহণ কৰিছে কোভাক্সিনক ভাৰত গায়েনা মৰিচিয়াছে স্বীকৃতি দিছে
কোভাক্সিনত আৰু জৰুৰীকালীন যিসমূহ ব্যৱহাৰ সেই ব্যৱহাৰত অন্তৰ্ভুক্ত হোৱা কোভিডশিল্ডক বিশ্বৰ বহু দেশে স্বীকৃতি দিছে এটা কথা আমি এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যিহেতু বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ যেতিয়া কৰিব সেই ক্ষেত্ৰত কিন্তু কোভিক্সিন যিসমূহ দেশে বৰ্তমানলৈকে লৈছে সেইখিনিয়ে কিন্তু কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে কাৰণ WHO যিখন জৰুৰীকালীন অন্তৰ্ভুক্ত তালিকা সেই তালিকাখনত কিন্তু অন্তৰ্ভুক্ত হোৱা নাই গতিকে সেই বিষয়টো অতি গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কোভাক্সিনৰ অন্তৰ্ভুক্তক লৈ আগন্তুক সময়ত কিন্তু পৰৱৰ্তী বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ পিছত ইয়াৰ যি সিদ্ধান্ত এই সিদ্ধান্তসমূহ সলনিও হ'ব পাৰে তেনেধৰণৰ কিছু নিৰ্দেশনা নীতি নিৰ্দেশনা সলনি হ'ব পাৰে আৰু এটা কথা ক'ব লাগিব যে বহু দেশে নিজাকৈ নীতি নিৰ্দেশনা বলবৎ কৰিছে আৰু সেই সময়ছোৱাত কোভিড মুক্ত কেনেধৰণে হৈ থাকিব পাৰি তাৰ কাৰণে সকলোৱে তৎপৰতা গ্ৰহণ কৰিছে আৰু তেনে সময়ত ভেকচিনৰ গুৰুত্ব যথেষ্ট আছে আৰু সেই সময়ছোৱাতে কোভেক্সিনৰ যি বিষয় চৰ্চা হৈছে সেয়াও কিন্তু এটা বিশেষ বিষয় হিচাপে পৰিগণিত হৈছে ক্ষেত্ৰত চাব সমীৰণ যে যি এছিয়া মহাদেশ আছে এছিয়া মহাদেশত কিন্তু গৰিষ্ঠ সংখ্যক দেশ আছে যিয়ে এই যি কোভিক্সিন আছে তাক নিজৰ স্বীকৃতি প্ৰদান কৰিছে নিজৰ দেশতো তেওঁলোকে ব্যৱহাৰ কৰিছে গতিকে ইউৰোপৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে ইউৰোপত এই কোভিক্সিন ভেকচিনটোক সেই ধৰণে তেওঁলোকে গ্ৰহণ কৰা নাই যি ধৰণে আশা কৰা হৈছিল কিন্তু এছিয়া মহাদেশৰ গৰিষ্ঠ সংখ্যক দেশে কিন্তু ইয়াক গ্ৰহণ কৰিছে আৰু এছিয়া মহাদেশত ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু বিশেষ অসুবিধা নহ'ব যদি কোনোহে কোভেক্সিন ভেকচিনটো লৈছে হয় এটা কথা উল্লেখ কৰিব লাগিব যে যিকেইখন কেইবাখনো ৰাষ্ট্ৰই ইতিমধ্যে কোভেক্সিন গ্ৰহণ কৰিছে কিন্তু আমি যদি তুলনামূলকভাৱে সংখ্যাটো চাওঁ তেতিয়াহ'লে যথেষ্ট কম সংখ্যক দেশেহে কোভেক্সিন ব্যৱহাৰ কৰিছে বা গ্ৰহণ কৰিছে আৰু তাৰ বিপৰীতে কোভিডশিল্ডৰ যদি সংখ্যা চাওঁ তেতিয়াহ'লে 130ৰ পৰা 140খনৰ অধিক ৰাষ্ট্ৰই গ্ৰহণ কৰিছে অৱশ্যে প্ৰায়সমূহ দেশে আমি পূৰ্বতে উল্লেখ কৰিছিলোঁ যে প্ৰায়সমূহ দেশে বৰ্তমান কোভিডক লৈ আচলতে যথেষ্ট শংকাত ভোগা পৰিলক্ষিত হৈছে আৰু তেনে সময়তে যি ভেকচিন সেই ভেকচিন ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বতা প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু এই সময়ছোৱাত কেনেধৰণে যাতে কোভিড মুক্ত হৈ থাকিব পাৰে কেনেদৰে কোভিডৰ পৰা ৰক্ষা পৰিব তাক লৈ আচলতে সকলোৱে চিন্তা চৰ্চা কৰিছে সেই সময়তে যি সংস্থা আছে WHOৰ তালিকাত কিন্তু ভাৰত বায়'টেকৰ সেই কোভাক্সিন নাই আৰু বিশ্বৰ বহু দেশে গ্ৰহণ কৰা নাই কোভাক্সিনৰ সেই প্ৰতিষেধক আমি পূৰ্বতে উল্লেখ কৰিছো কোন দেশে গ্ৰহণ কৰিছে মই পৰৱৰ্তী সময়ত মই আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম মই ধন্যবাদ জনাইছো সমীৰণ বৰঠাকুৰ এই মুহূৰ্তত আৰু এই মুহূৰ্তত চাব লাগিব যে কোভেক্সিনৰ যি স্বীকৃতিৰ ক্ষেত্ৰত বা তাক গ্ৰহণৰ ক্ষেত্ৰত WHOই যি তালিকা দিছে সেই তালিকাত ভাৰত বায়'টেকৰ কোভাক্সিন ভেকচিনটো দিয়া হোৱা নাই কিন্তু এছিয়া মহাদেশৰ বহুকেইখন দেশে ইয়াক গ্ৰহণ কৰিছে গতিকে বিশেষকৈ ইউৰোপৰ ফালৰ পৰা এই গ্ৰহণ নকৰাৰ যিটো প্ৰসংগ আছে ইউৰোপৰ ফালৰ পৰা আহিছে কিন্তু অহা মাহত বা তাৰ পিছৰ মুহূৰ্তত তেতিয়া বিশেষ সমীক্ষা কৰা হ'ব সমীক্ষাত আশা ব্যক্ত কৰা হৈছে ভাৰত বায়'টেকৰ ফালৰ পৰা যে এই কোভাক্সিন ভেকচিনটো তাত গ্ৰহণ কৰা হ'ব কিন্তু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো হৈছে যে যদিহে কোনো লোকে কোভাক্সিন ভেকচিনটো লৈছে তেতিয়া বিদেশ ভ্ৰমণত তেওঁৰ কিছু সমস্যাত ভুগিব পাৰে কাৰণ WHOৰ যি তালিকা আছে সেই তালিকাত কিন্তু কোভাক্সিন ভেকচিনটোক স্বীকৃতি দিয়া হোৱা নাই তাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই সেই গতিকে অপেক্ষা কৰিব লগা হ'ব পাৰে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত যিসকলে কোভাক্সিন ভেকচিন গ্ৰহণ কৰিছে